তো হাই গাইজ, তো আজি হৈছে আমাৰ টাউন ৰাইডৰ 3 নম্বৰ দিন। তো যোৱাকালি মানে বহুত দেৰি হৈ গ'ল, আহিফালে কাপোৰ চাপোৰ গোটেই জিকি গৈছিল, সেইকাৰণে ব্লগ চক কৰি নাথাকিলোঁ। তো যোৱাকালি ভিডিঅ'টো দিম, আপোনালোকে চাব, যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট সেনে কৰি দিব। তো এতিয়া আছোঁ বৰ্তমান বুমলা যোৱাৰ কাৰণে ওলাই আহিছোঁ, আৰু এতিয়া বুমলা যোৱাৰ ৰাস্তাত প্ৰথম পিটিছ লেক পায়। তো পিটিছ লেক নাপাওঁতে আমি মোটামুটি আৰু ইয়াৰ পৰা 10 কিলোমিটাৰমান আছে পিটিছ লেক। তো ইয়াতে কিছুমান মানে বাংকাৰ আছে আৰ্মিৰ, যিবোৰ বাংকাৰ আপোনাৰ যেতিয়া চাইনাৰ লগত যুদ্ধ হৈছিল সেই সময়ত য'ৰ পৰা মানে আৰ্মিবোৰে মানে নিজকে ছেফ চাইড কৰি যুদ্ধ কৰিছিল, এইবোৰ বাংকাৰবোৰ মানে এতিয়াও আছে ইয়াতে, আপোনালোক মই দেখাই আছোঁ বাংকাৰবোৰ। তো এইবোৰে আমাৰ মানে এটা ক'ব গ'লে মানে ইণ্ডিয়ান হিষ্টৰী, মানে বহুতে গমো নাপায়। তো আপোনালোক ভালকৈ মই বাংকাৰকেইটা দেখাই আছোঁ। তো আপোনালোকে মোৰ আগত থকা যিমানকেইটাই সৰু সৰু টিং আৰু পাকাৰে যিকেইটা মানে ঘৰ দেখা পাইছে, সেইকেইটা হৈছে বাংকাৰ। যিমান দূৰলৈকে আছে চব বাংকাৰে আছে। তো ইয়াতে লুকাই পেলাই যুদ্ধ কৰিছিল আমাৰ ইণ্ডিয়ান আৰ্মি চাইনিজ সৈন্যৰ লগত। তো এইবোৰ জনাটো বহুতেই ইম্পৰ্টেণ্ট, মানে আমাৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হয়, মানে ইণ্ডিয়ান হিষ্ট্ৰীটো জনাটো। সেইকাৰণে ৰাস্তাতে গৈ থাকোঁতে দেখা পালোঁ, ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। তো এতিয়া আৰু ইয়াৰ পৰা ওলাওঁ, পিটিছ লেকত ৰখিম ডাইৰেক্ট, আপোনালোকক পিটিছ লেকত যাই লগ পাই আছোঁ। তো এতিয়া এইফালে আমি পালোঁ পিটিছ লেক। তো এইটো আপোনালোকে দেখা পাইছে মোৰ লেফ্ট চাইডে পিটিছ লেক আছে, কিন্তু ৰখা কথা আছিল, কিন্তু এতিয়া ইয়াত নৰখোঁ কাৰণ সোনকালে বুমলা কৰি আহিব লাগিব, কাৰণ বতৰো বেয়া। এতিয়া যাই তো গাইজ বৰ্তমান এতিয়া খোৱাৰ কাৰণে সোমালোঁ। ইয়াৰ পৰা ৱাই জংচনত ৰখিলোঁ, মানে ইয়াতে আৰ্মিৰ কেণ্টিন আছে। তো ইয়াতে খোৱাৰ কাৰণে সোমালোঁ, চলে ভটোৰে অৰ্ডাৰ কৰিছোঁ। আৰু ইয়াৰ পৰা 12.6 কিলোমিটাৰ আছে বুমলা। আৰু যদি আমি চিধা যাওঁ তেতিয়াহ'লে আমি পাম সংগেশ্বৰ লেক, আৰু কি বুলি কয় আৰু এনেকুৱা দুটামান জেগা আছে আৰু চাব লগা। তো ফাৰ্ষ্ট আমি বুমলা কৰি আহোঁ, বুমলা কৰি আহি পেলাই আমি সংগেশ্বৰ লেক একেলগত মানে মাধুৰী লেক একেলগত ফুৰি আহিম। তো ইয়াতে মানে বৰফ পৰা নাই, কিন্তু একদম আগৰ পাহাৰকেইখনত পূৰা বৰফ পৰিছে, মই আপোনালোক দেখাই আছোঁ। আপোনালোকে যদি আহে কেতিয়াবা এই ৱাই জংচনটোৰ পৰা ৰাইট চাইডে বুমলা আৰু চিধা সংগেশ্বৰ লেক। এতিয়া খোৱাৰ কাৰণে ৰখি আছোঁ, আহিলে খাই পেলাই আৰু ওলাই যাওঁ ইয়াৰ পৰা, কাৰণ বতৰটো বেয়া হোৱাৰ আগতে বুমলাটো চাই পেলাই সংগেশ্বৰ লেক যাব লাগিব। তো গাইজ এতিয়া চলে ভটোৰে আহিছে। তো এতিয়া এইখিনি খাওঁ, খাই লৈ পেলাই বুমলালৈকে যাওঁ। আৰু ইয়াতে মানে অলপমান যদি মানে জঁপিয়াই কৰোঁ তেতিয়া হাই এল্টিটিউডৰ কাৰণে পূৰা চাৰ্জ ফুলি আহে। আপোনালোকে যদি আহে বেছি দৌৰা দৌৰি নকৰিব, চাৰ্জ বহুত ফুলি যায়। বুমলা পোৱাই নাই এতিয়ালৈকে, বুমলা পাব আৰু মোটামুটি 12 কিলোমিটাৰমান আছে। তো এতিয়া খাই লওঁ। তো আৰু বেছি দূৰ নাই, এতিয়া আৰু বুমলা পাছ পাব হৈছোঁ। তো আপোনালোকক তাৰ এটা কথা কৈ দিওঁ, ৰাস্তাবোৰ মানে ইয়াত বহুত সৰু, আপোনালোকে গাড়ীবোৰ চাই চিতি চলাব, কাৰণ ইয়াতে বহুত আৰ্মি ট্ৰাক, মানে এইখিনি বেছিভাগ আৰ্মি ট্ৰাকে চলি থাকে, যেনেকৈ তেনেকুৱা অভাৰটেকিং নকৰিব, ভালকৈ ছেভ হৈ চলিব, কাৰণ ৰাস্তাবোৰ বহুত নেৰো হয়। তো আৰু এতিয়া পামেই আৰু বুমলা পাছ বেছি। তো গাইজ এতিয়া বৰ্তমান আহি পেলাই বুমলা পাছ পালোঁ, আৰু ইয়াতে মানে ফটো ভিডিঅ' কৰা এলাউড নাই। তো সেইটো কাৰণে মানে য'ত আমাক আৰ্মিটো ব্ৰিফিং দিছিল, তো সেইখিনি মানে উঠাব নোৱাৰিলোঁ। ইয়াতে আপোনাৰ 15,200 ফিট, বেছি কথা ক'ব নোৱাৰি, চাৰ্জ ফুলি যায়। তো সেইকাৰণে মানে বেছি ভিডিঅ' কৰা নাই, কিন্তু মই আপোনালোকৰ কাৰণে ধুনীয়াকৈ ভেলিটো দেখাই আছোঁ। বুমলা পাছ ইয়াৰ পৰা অলপ দেৰিকৈ যাম, সংগেশ্বৰ লেক যাম, সংগেশ্বৰ লেক মাধুৰী লেক যাম। তো অলপমান দেৰিকৈ ইয়াৰ পৰা ওলাম আৰু। তো এতিয়া ইয়াতে মানে ফটো ভিডিঅ' বেছি কৰিব দিয়া নাই, তো সেইকাৰণে কিবা ছিকিউৰিটি পাৰপজৰ কাৰণে তো চাহ খালোঁ, কিবা অলপ ল'লোঁ। তো ইয়াৰ পৰা এতিয়া সংগেশ্বৰ লেক ইয়াৰ পৰা এতিয়া সংগেশ্বৰ লেক যাম। তাতে যাই পেলাই আপোনালোক পাই আছোঁ, ইয়াৰ পৰা ওলাওঁ আৰু বেছি টাইম নাথাকোঁ ইয়াতে, কাৰণ বহুত 15,200 ফিট, মানে বহুত অক্সিজেনৰ প্ৰব্লেম হয়।
সেনাই বৰ্তমানলৈকে হোৱা নাই এতিয়ালৈকে তো বহুতে ভাল লাগিল আহি ইণ্ডিয়ান আৰ্মিৰ যিখিনি হিষ্ট্ৰী আছে আমাক ধুনীয়াকৈ ব্ৰিফ কৰিলে তো শুনিও ভাল লাগিল যদি ভিডিঅ' কৰা এলাউড থাকিল হয় তে আপোনালোককো বস্তুটো দেখাব পাৰিলোঁ হয় যি নহওক আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্টখিনি কৰি দিব আৰু এটা এপিছড আহিব তো এতিয়া আৰু সংগীত লেক যাম তো গাইজ এতিয়া বৰ্তমান টাৱাং আহি পালোঁ আৰু 1 কিলোমিটাৰ আছে তো বুমলা পাছ কৰি ফেলে কি বুলি কয় সংগীতচৰ লেকটো যোৱা নহ'ল কিবা এটা প্ৰব্লেমৰ কাৰণে নেক্সট টাইম আহিলে যাম বাৰু তো এতিয়া টাৱাং যাই আছোঁ আকৌ খোৱা লোৱা কাৰণে তাতে যা খোৱা লোৱা কৰিম একবাৰ টাৱাং মনাষ্ট্ৰীটো যাম কালি আকৌ ইয়াৰ পৰা মৰ্নিং দিৰাং ওলাব লাগিব তো সেইকাৰণে আজি আৰু অলপ ফাটিবেলা কি বুলি কয় অলপ টাউনখন ঘূৰিম আৰু বজাৰ কৰিম অলপ তো আজিলৈ ইমানে লগ পাম নেক্সট এটা ভিডিঅ'ত যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব যদি ভিডিঅ'টো আপোনালোকে যদি আহি পোৱা নাই এবাৰ হ'লেও আহিব তো এইখিনি আৰু নেক্সট এটা ভিডিঅ'ত লগ পাম বাৰু